বহুতে উপদেশ দি থাকে আচলতে চিন্তা নকৰিব মন বান্ধিব আমুক কৰিব তামুক কৰিব এইটো খুব সহজ কথা আচলতে কওঁতাজনৰ কাৰণে খুবেই সহজ কিন্তু যাৰ লগত ঘটে তেওঁৰ কাৰণে খুব মানে কষ্টকৰ চিন্তাবোৰ অবাঞ্ছিত আহি যায় নহয় জানো ৰাতি টোপনি নহাটো এতিয়া মোৰ পদকবোৰ দেখি বা আপোনালোকে মোৰ সাফল্যবোৰ দেখি হয়তো ভাবিছে এইটো প্ৰায় বেমাৰৰ কথা কৈ থাকে বা এনেকুৱা হৈ থাকে এইটো দেখোন সুস্থ সবল মানুহ স্বাভাৱিকতে সকলোৰে মনলৈ সেইটো প্ৰশ্ন আহিব পাৰে কিন্তু তেনেকুৱা ধৰণৰ নহয় আচলতে প্ৰতিটো খোজতে প্ৰতিটো মুহূৰ্ততে প্ৰতিটো পল অনুপল মাথো মগজত কিছুমান ঘটনাই দোলা দি থাকেহি কাগজত লিখা কিছু আখৰ নহয় বা বৰ্ণৰ সমষ্টি নহয় যাক আপুনি মোহাৰি পেলাব পাৰি হয়নে সেইবোৰ অন্তৰ কোনোবা মানে অন্তঃকোণত ক'ৰবাত এনেদৰে আপোনাৰ আঘাত কৰি গ'ল যিবোৰ আপুনি কেতিয়াও দলিয়াই পেলাব নোৱাৰে ই দৃশ্যমান নহয় অদৃশ্য যাক আপুনি দেখুৱাব নোৱাৰে মাথো আপুনি অনুভৱ কৰিব পাৰে ৰাতি 11:30 বজাতে সাৰ পালোঁ 10মান বজাত জোৰ জবজ শুবলৈ চেষ্টা কৰিছিলোঁ দুদিনৰ আগত আকৌ একে গোটেই টোপনি নাহিছিলে সেই 11:30 যি সাৰ পালোঁ তাৰপাছত মোৰ টোপনি অহা নাছিল আৰু যুঁজি আছোঁ মুখখন বাৰে বাৰে ধুইছোঁগৈ চকুবোৰ খুব পুৰে মোৰ চকুবোৰ খজুৱাই গালখন খজুৱাই নতুন এইবোৰ বিভিন্ন ধৰণৰ ডক্টৰে এতিয়ালৈকে কোনো তেনেকুৱা ধৰিব পৰা নাই ডক্টৰক দেখুৱাব পাৰি ন জোৰ জবস্তি কৰিব নোৱাৰি এয়া ভাত আৰু নেমু ভোট জলকীয়া মাছ আৰু এয়া জহা ভোল বনাইছিলোঁ বৰিয়লা মাছ আৰু তাৰপিছত আপোনাৰ সেয়া মাছ ভাজি আৰু গোটেই ৰাতি টোপনি নাই 10টামান বজাত জোৰ জবজ শুইছিলোঁ কিন্তু 11:30 বজাত কিবা সপোন দেখি মানে সাৰ পাই গ'ল সেই যে চুৰ হোৱাৰ কথাটো আহি থাকে মনলৈ আমাৰ এইখিনি ধৰক মানুহ 12টা 12:30লৈকে নুশুৱে এবাৰ কি কৰিব আৰু টোপনি নাযায় যুঁজ বাগৰ কৰি 3:30মান বাজিলে কেতিয়া চিলমিল টোপনি এটা আহিছিলে ক'ব নোৱাৰোঁ আকৌ 5টা বজাত সাৰ পালোঁ চকু মানে পুৰণি তেনেওতো চকু গাল মোৰ খজুৱতি থাকিব নোৱাৰোঁ কি পুৰিছে তলকা মাৰি থাকি আৰু আকৌ 9:30মান বজাত উঠিলে মানে এইবোৰ যে পৰ্চনটো কেনেকুৱা বিষ এইবোৰ আপুনি খজুৱাই মানে থাকিব নোৱাৰে ভাত বনালোঁ আৰু দেখিছেই নহয় জহা ভোল আছিলে ভোল বৰিয়লা মাছ এতিয়া আৰু গা পা ধুই আৰু ভাত খাই লওঁ অফিচ যাওঁ 12টা বাজিলে তাতে 2 ঘণ্টা 3 ঘণ্টা বহিলে মনটোকে ভাল লাগে কথা চথা পাতি মানে বৰ তিক্ত দিল্লীৰ লগৰ এটা মাতি আছে গুচি আহ ইমান সহজ নহয় জানো ক'ব কেতিয়াবা ভাবোঁ কি মোতকৈও মানুহৰ কিছুমানৰ খুব দুখ লগা অৱস্থা ন কিন্তু আকৌ লোকৰ কথানো কি ভাবি থাকিব নি লগৰ এজনৰ বিচনাত পৰি থকা সিদিনা দেখি আহিলোঁ সেইবোৰ মানে ৰাজ পৰিয়ালৰ মানুহ ইমানে বেয়া লাগিছে মই আৰু মোৰ লগৰ এজন গৈছিলোঁ তাক দিল্লীত এডমিট কৰিবলৈও গৈছিলোঁ হঠাতে ষ্ট্ৰোক হৈছিলে ভনীয়েকে খবৰ দিলে তাৰ পৰা যোৰহাটলৈ অনালৈ যোৰহাটত যেনে তেনে ৰাতি ৰাখি পিছদিনা ফ্লাইটত লৈ গ'লোঁ দিল্লীত আমি 2 দিন থাকি গুচি আহিছিলোঁ তেতিয়া আজি ধৰক 2 মাহৰ আগৰ কথা হ'ব তাৰ পৰা তাৰ চকুকেইটা চিলাই থৈছিল আৰু ICUত থ'লে এতিয়া আহিলে মানে তাৰ ঘৰলৈ সেইদিনা খবৰ কৰিবলৈ গৈছিলোঁ বৰ দুখ লগা কি ক'ব আৰু বিচনাত পৰি আছে এতিয়া চকুটুকুবোৰ খুলিলে মাক আছে আৰু সি টকাৰ অভাৱ নাই
সুখ নাই বিয়া বাৰু নাপাতিলে নপতাই ভাল চাগে আমাৰ বয়সীয়া আৰু আমি APSC মানে ভাইভা দিওঁতে ৰিটেনৰ পৰা তাৰ লগত মোৰ এটা ভাল সম্পৰ্ক হৈছিল আমি তিনিটা আছিলোঁ তাৰপিছত এজন এতিয়া বৰ্তমান অতিৰিক্ত উপায়ুক্ত আৰু এজন বৰ্তমান এতিয়া আপোনাৰ SP আৰু অপূৰ্ব দাস কি ক'ব আৰু এই চলি আছোঁ দুয়োটাই গৈছিলোঁ লগৰটো SP-টো নহয় আৰু এজন বেলেগ আছিলে সিয়ে মই গ'লোঁ ৰাতি কটালোঁ আৰু গুচি আহিলোঁ তাক দেখি ভাব হয় যে মইতো অকণমান ঠিকে আছোঁ যে চলি ফুৰি আছোঁ এতিয়াতো তাক ধৰক খুৱাই দিয়ে নাৰ্ছ আছে মাক প্ৰায় 85 আৰু বেলেগ কোনো নাই ওচৰতে ভনীয়েক অলপ আঁতৰ 7 কিলোমিটাৰমান আঁতৰৰ বিয়া হৈছিলে কেতিয়াবা ভনীয়েক আহে আৰু কিন্তু সদায়তো আহিব নোৱাৰে ন দুখ লগা অৱস্থা মানুহৰ কি কৰিব একেই আৰু কিনো আপুনি নিজৰ আনৰ দুখত সমভাগী হ'ব মোৰ দুখত সমভাগী হ'বলৈ নাই মই মোৰ সুখতো নিজে সমভাগী দুখতো সমভাগী সেই মোবাইলত আৰু দুটা এটা মেছেজ পাওঁ তাকে লৈ আৰু মনটো আৰু ফুল্লিত হৈ থাকোঁ তাৰ বাহিৰেতো নাই হয় নাই ঠিক আছে